নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি সন্ধ্যা চাহকাপ খাবলৈ আটা পিঠা বনাওঁ বুলি ভাবিছোঁ। আহকচোন মই কেনেদৰে বনাওঁ আপোনালোকক দেখাওঁ। এয়া বাটিত মই আটা 2 চামুচমান লৈ লৈছোঁ। 2 চামুচ 3 4 চামুচমানে লৈ ল'লোঁ। আৰু এতিয়া চেনি 2 চামুচ দি দিম আৰু অকণমান নিমখ দি দিম, তেতিয়া ভাল লাগে খাবলৈ। আৰু অন্নপূৰ্ণা ঘি এচামুচ আৰু অকণমান দি দিছোঁ। আৰু এই সকলোখিনি পানী অকণমান দি অলপ লৰাই ল'ম। অলপ গুলগুলীয়া কৰি ল'ম বস্তুটো। এয়া দেখিছেনে, এইটো এনেকুৱা চাইজত কৰি ল'ম। আৰু এইফালে কেৰাহী পাতি দিছোঁ। এই যে পিঠাটো মই মিঠাতেলতে বনাম, মানে ৰিফাইন তেল নিদিওঁ। আৰু দেখিছেনে, এয়া মই কেৰাহীত দি দিছোঁ। এয়া চাওক পিঠা হৈছে। এই পিঠাটোৰ নাম কি কয় মই নাজানো, কিন্তু মই আটা পিঠা বুলিয়ে কওঁ। এয়া দেখিছেনে, সন্ধ্যা চাহকাপ ৰেডি হৈ গ'ল। তেতিয়াহ'লে আহকচোন, তেতিয়াহ'লে চাহকাপ খাওঁগৈ। আজিলৈ আহিছোঁ, আকৌ পুনৰ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে। ধন্যবাদ।